কামাণ্ডেণ্ট মনালী দাসৰ বিৰুদ্ধে নলবাৰীত গৃহৰক্ষী জোৱানৰ সংবাদমেল। গৃহৰক্ষী জোৱানক কৰ্তব্যত নিয়োজিত কৰাৰ নামত গৃহৰক্ষী কমাণ্ডেণ্ট মনালী দাসে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ বিৰুদ্ধে আজি এক সংবাদমেল সম্বোধন কৰে গৃহৰক্ষী জোৱানসকলে। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নলবাৰী জিলা কমিটিয়ে আজি নলবাৰী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নলবাৰী গৃহৰক্ষী কমাণ্ডেণ্ট মনালী দাসে সংঘটিত কৰি অহা ব্যাপক দুৰ্নীতি অনিয়মৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে। মানাহ অভয়াৰণ্যত কৰ্তব্যৰত নিয়োজিত কৰাৰ নামত গৃহৰক্ষী কমাণ্ডেণ্টে বৃহৎ ব্যৱসায় চলাই অহাৰ অভিযোগ আনিছে ভুক্তভোগী গৃহৰক্ষী জোৱানসকলে। কৰিয়ে থাকে 100জনৰ পৰা 20,000-25,000 লয় মানসত মোটামুটি 6-7 বছৰ হ'ল 100জনৰ প্ৰায় 6-7 বছৰ হ'ল ডিউটি কৰি আছে। কিন্তু আমি বাকী ল'ৰাবিলাক আমি বহি আছো বছৰৰ পিছত বছৰ দিন আমি বহি আছো মোটামুটি 18 মাহ 20 মাহ লৈকে ল'ৰা বহি থকা আমাৰ আছে। গতিকে আমাৰ ল'ৰাবিলাকে আমি ডিউটি নাপাওঁ কিন্তু অফিচৰ ভিতৰে ইহঁতে পইচা লৈ মানে লেনদেন কৰি ডিউটি বিলাক দি থাকে। শেহতীয়াকৈ মানাহত কৰ্তব্যত নিয়োজিত কৰাৰ নামত হিতেশ মেধি, ৰমেন ডেকা আৰু পংকজ কলিতাৰ পৰা 20,000কৈ 60,000 টকা লয় সুনীল কলিতাই। পিছে অন্য 10গৰাকী গৃহৰক্ষী জোৱানে প্ৰতিগৰাকীয়ে এমাহৰ দৰমহা অৰ্থাৎ 25,000কৈ উৎকোচ দিহে মানাহ অভয়াৰণ্যত কৰ্তব্যত নিয়োজিত হোৱা বুলি সংবাদমেলত দাবী কৰে গৃহৰক্ষী জোৱানসকলে। আগষ্ট মাহত সিহঁতে মানে ৰিলিজ হ'ব লাগে কিন্তু এতিয়া বৰ্তমান ৰিলিজ হোৱা নাই। তেখেতসকলে আকৌ আহি ৰিকৰ্ড থৈ সুনীল কলিতাক পইচা দি গুচি গ'ল। মই মানসৰ ল'ৰাক একেলগে ডিউটি কৰি আছিলোঁ, তেখেতসকলক ফোন কৰিছিলোঁ। তেখেতসকলে কৈছে যে আমাৰ 10জনমান ল'ৰা হ'ল দে বোলে পইচা কিমান গ'ল গেল দে 1 মাহৰ দৰমহা গ'ল আৰু এনেকুৱাকৈ তাৰমানে তেখেতসকলে আমাক কয় আৰু ফোনত। জিলা কমাণ্ডেণ্ট মনালী দাসৰ খাছ মানুহ হৈ থাকি কৰোণাৰে ধন চপোৱাত ব্যস্ত হৈ পৰিছে সুনীল কলিতা। গৃহৰক্ষী জোৱানসকলৰ অভিযোগ মতে কমাণ্ডেণ্ট মনালী দাসে 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সুনীল কলিতাৰ জৰিয়তে সকলো কাম কাজ কৰে। জিলা অধিনায়কৰ কাৰ্যালয়টোত এতিয়া সুনীল কলিতাই কৰ্তা বিধাতা। কোনো মানে ৰেগুলাৰলি কৰিব নোৱাৰে, 6 মাহ মূৰে ডিচাৰ্জ কৰিব লাগে। কিন্তু আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত দেখা গৈছে আজি 6-7 বছৰমান হ'ল ইয়াতে মানে কণ্টিনিউৱাছ মানে ডিউটি কৰি আছে। আজি ৰিলিজ হয় কালি আকৌ কামানলৈ গুচি যায়। ভগৱানে মানে কি যদি একজন মানুহ যদি কণ্টিনিউৱাছ ডিউটি কৰিব লাগিব নিশ্চয় পইচা দিব লাগিব। আমিতো 2 বছৰলৈ বহি থাকোঁ, 2 বছৰ 2.5 বছৰলৈ বহি আছোঁ, ডিউটিয়ে পোৱা নাই। 30,000 শুনিছোঁ বিভাগে কৰ্তৃপক্ষ যিবিলাক আছে সেইবিলাকে মানে আমি শুনা মতে এতিয়া সুনীল কলিতা এজন আছে 4 গেটৰ ল'ৰা। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট আছে হিতেশ মেধি ডাঙৰে অলৰেডি কৈয়ে গ'ল। তেখেতৰ পৰা 3জন ল'ৰাই পইচা দিছিল তেখেতক বাক্সাত মানে মানসত পষ্টিং দিয়াৰ কাৰণে 60,000 টকা লৈছিলে। তাৰপিছত 6 মাহ পিছত মানে পইচাটো ঘূৰাই দিছে। 2019 চনৰ পৰা গৃহৰক্ষী জোৱানৰ চাকৰিৰ মক্ৰল ব্যৱস্থা অনলাইন ছিষ্টেমত চলি আছে যদিও এই নীতিক অৱজ্ঞা কৰি কমাণ্ডেণ্ট মনালী দাসে একাংশ গৃহৰক্ষী জোৱানক গোপন বুজাপৰাৰে কৰ্তব্যত নিয়োজিত কৰি ৰখাৰ অভিযোগ আনিছে সংবাদমেলখনিত। পইচা লোৱাৰ ভিতৰত এতিয়া ডাইৰেক্ট তেখেতে লনাই যদি দেখি আছে মই বহুত ভাল কাম কৰিছোঁ, একদম নেগলেঞ্চিয়ে কাম কৰি আছে এই বাইদেউটোৱে। জৰিয়তে কলাকে মানুহে কলাক পইচা ল বুলি পইচা লৱে এতিয়া কলাক মানুহে 20,000 60,000 বাস্কা ডিষ্ট্ৰিক্টত 3জন ল'ৰা লৈছে। গৃহৰক্ষী জোৱানৰ একাংশক বছৰ ধৰি কৰ্তব্যৰ পৰা আঁতৰাই ৰখাৰ বিপৰীতে আন একাংশক বছৰ ধৰি কৰ্তব্যত নিয়োজিত কৰি ৰখাৰ আঁৰৰ ৰহস্য সন্দৰ্ভতো অভিযোগ আনিছে আক্ৰান্ত গৃহৰক্ষী জোৱানসকলে। যিটো ব্যৱহাৰ এই ব্যৱহাৰৰ কাৰণে আৰু যিটো ধনৰ লেনদেন এই ধনৰ লেনদেনৰ কাৰণে আমাৰ গোটেইখিনি গৃহৰক্ষী জোৱান নলবাৰী ডিষ্ট্ৰিক্টৰ যেনে আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ আমাৰ যি কমিটিৰ আণ্ডাৰত যিখিনি জোৱান আছো এই গোটেই জোৱানখিনি আমি অতিষ্ঠ হৈছোঁ। এছেঞ্চিয়েলৰ নাম লৈ ব্যাপক দুৰ্নীতি তথা বুজাবুজিৰে কমাণ্ডেণ্ট মনালী দাসে গৃহৰক্ষী জোৱানক কৰ্তব্যত নিয়োজিত কৰি ৰখাৰ অভিযোগ আনিছে। কোনো গৃহৰক্ষী জোৱানে একেৰাহে 8-9 বছৰ ধৰি কিদৰে কৰ্তব্যত নিয়োজিত কৰি ৰাখিছে সেয়া ৰহস্যজনক বুলি মন্তব্য কৰে ইয়াৰ এক উচিত তদন্তৰ দাবী জনাইছে নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ জোৱানসকলে। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ DGP মহোদয়ক আমি আহ্বান জনাইছোঁ। আমাৰ যিজন বৰ্তমান নলবাৰী জিলা অধীনায়ক কাৰ্যালয়ৰ যিজন আমাৰ কমাণ্ডেণ্ট বাইদেউ আছে তেখেতৰ এগেইনষ্টে আমাক এজন সুনিকা স্বচ্ছ আমাক কমাণ্ডেণ্ট এজনৰ দৰকাৰ। গতিকে অতি সোনকালে আমাক এনেকুৱা এজন কমাণ্ডেণ্ট দিব বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ।